এয়া আকাশবাণী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰংঘৰ উৎসৱ ফাকুৱা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই জনসাধাৰণক শুভেচ্ছা জ্ঞাপন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ তথা মঠ মন্দিৰত সত্ৰীয় পৰম্পৰাৰে দৌল উৎসৱ উদযাপন ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি ভৰদৌল আৰু কাইলৈ সুঁৱৰী তথা ফাকুৱা পালন লোকসভা নিৰ্বাচনত ৰাজ্যৰ 14খন আসনতে এনডিএ মিত্ৰজোঁটে চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সমৰ্থ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধিৰ লগতে স্বচ্ছতাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে নিৰ্বাচন আয়োগৰ বিভিন্ন এপ মুকলি আৰু IPLত আজি বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু পাঞ্জাৱ কিংছৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি দেশজুৰি আজি ৰংঘৰ উৎসৱ ফাকুৱা উদযাপন কৰা হৈছে বৰ্ষা ঋতুৰ আগমনৰ প্ৰাকক্ষণত উদযাপন কৰা এই উৎসৱে অশুভ শক্তিৰ বিপৰীতে শুভ শক্তিৰ জয়ক চিহ্নিত কৰে ফাকুৱা উপলক্ষে আজিৰ দিনটোত জনসাধাৰণে এজনে আনজনক ৰং সনাৰ লগতে শুভেচ্ছাৰ বিনিময় তথা কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাকুৱা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে ইফালে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াইও হোলী উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা পৰম্পৰাগত ৰীতি নীতিৰে দৌল মহোৎসৱ অনুষ্ঠিত হৈছে ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে ৰাজ্যজুৰি উৎসাহ উদ্দীপনা বিৰাজ কৰিছে ভিন্নৰঙী আবিৰেৰে ৰাজ্যৰ বজাৰসমূহ ভৰি পৰাৰ সমান্তৰালভাৱে সত্ৰ তথা মন্দিৰসমূহত দৌল উৎসৱ উলহ মালহেৰে পালন কৰা হৈছে মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ অনুষ্ঠিত হৈছে আজি ভৰদৌল পালন কৰাৰ লগতে কাইলৈ সুঁৱৰী তথা ফাকুৱা উদযাপন কৰা হ'ব বৰপেটা সত্ৰৰ সমান্তৰালকৈ ঐতিহ্যমণ্ডিত সুন্দৰী দিয়া সত্ৰ বাৰাদী সত্ৰ পাটবাউসী শংকৰদেৱৰ থান বৰপেটা ৰোডৰ শাখা সত্ৰ সৰভোগৰ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান আদিতো দৌল উৎসৱ পালনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ইফালে দৌল মহোৎসৱৰ সুঁৱৰী উপলক্ষে বৰপেটা জিলা প্ৰশাসনে কাইলৈ স্থানীয় বন্ধ ঘোষণা কৰিছে কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে 5 দিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা দৌল উৎসৱ অনুষ্ঠিত হৈছে আজি মহাপ্ৰভু নিত্য স্নান আৰু মহাপূজাৰ লগতে ধৰ্মীয় পৰম্পৰাৰে দৌল গোবিন্দ মহাপ্ৰভুক ফাকু দিয়া হ'ব ইফালে জিলাখনৰ শুৱালকুছিৰ শ্ৰীহাটী সত্ৰ দক্ষিণ কামৰূপৰ আমতলা সত্ৰৰ চতুৰ্ভুজ মন্দিৰ ৰঙিয়াৰ পুৰাধাপ সত্ৰ দিপ্তেশ্বৰী দেৱালয় নবুৰ্কা সত্ৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ তামুলপুৰ জিলাৰ পুনিয়া সত্ৰ আদিৰ লগতে কামৰূপৰে কমলপুৰ চাংচাৰী বেজেৰা আমিনগাঁও মিৰ্জা চমৰীয়া আদি অঞ্চলতো ধৰ্মীয় পৰম্পৰাৰে দৌল উৎসৱ পালন কৰা হৈছে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো কালি বিয়লিৰ পৰা দৌল উৎসৱ কাৰ্যসূচী অনুষ্ঠিত হৈছে উল্লেখযোগ্য যে হোলী উপলক্ষে কাইলৈ গোৱালপাৰা জিলাতো স্থানীয় বন্ধ ঘোষণা কৰা হৈছে ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানতো কালিৰে পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল যাত্ৰা মহোৎসৱ অনুষ্ঠিত হৈছে থানখনত আজি দৌল পূৰ্ণিমা আৰু কাইলৈ গোসাঁই ফুৰোৱা উৎসৱ অনুষ্ঠিত হ'ব ইফালে সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীতো ৰঙৰ উৎসৱ ফাকুৱা ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে জিলাখনৰ গড়মূৰ দক্ষিণপাট চামগুৰি বেঙেনাআটি আদি সত্ৰত উলহ মালহেৰে ফল্গোৎসৱ পালন কৰাৰ বাতৰি আমালৈ আহিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি আমবাৰীত থকা অসম গণ পৰিষদৰ কাৰ্যালয়ত আয়োজিত এখন সভাত অংশ লৈ লোকসভা নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কে দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত এইদৰে কয় যে এইবাৰৰ লোকসভা নিৰ্বাচনত ৰাজ্যৰ 14খন আসনতে এনডিএ মিত্ৰজোঁটে চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সমৰ্থ হ'ব 2009 চনৰ পাছত এইবাৰ অগপই দেশৰ নিম্ন সদনত প্ৰতিনিধি পঠিয়াবলৈ সমৰ্থ হ'ব বুলি তেওঁ নিশ্চয়তাৰে কয় অনুষ্ঠানত সতীৰ্থসকলক নিৰ্বাচনী দায়িত্ব নিষ্ঠাৰে পালন কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মিত্ৰদল হিচাপে অগপ আৰু UPPLA প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনসমূহত বিজেপিয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও আশ্বাস দিয়ে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত এই সভাত বিজেপি অসম প্ৰদেশৰ জ্যেষ্ঠ নেতা তথা কেবিনেট মন্ত্ৰী অশোক সিংহল বিজেপি লোকসভা প্ৰবন্ধন সমিতিৰ আহ্বায়ক পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে অগপৰ উপসভাপতি সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু ভাতৃ ভগ্নী পৰিষদসমূহৰ সভাপতি সমন্বিতে বিভিন্ন সাংগঠনিক স্তৰৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীয়ে সমাগত লোকসভা নিৰ্বাচনৰ 111খন আসনৰ বাবে পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে
তালিকাত প্ৰকাশ পোৱা মতে হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিৰ পৰা অভিনেত্ৰী কংগনা ৰানাৱটে প্ৰতিদ্বন্দ্বিতা কৰিব। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উৰিষ্যাৰ সম্বলপুৰ আৰু দলটোৰ মুখপাত্ৰ সম্বিত পাত্ৰই পুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে বিহাৰৰ উজিয়াৰপুৰ সমষ্টিৰ পৰা, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বেগুচৰাই সমষ্টিৰ পৰা আৰু জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে পাটনা চাহিব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে অভিনেতা অৰুণ গোভিলে মিৰাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইপিনে উত্তৰ প্ৰদেশত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধীয়ে চুলতানপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে জিতিন প্ৰসাদে পিলিভিট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছ নেতা নবীন জিন্দালে হাৰিয়ানাৰ কুৰুক্ষেত্ৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। কলকাতাৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে পশ্চিমবংগৰ তামলুক সমষ্টিৰ পৰা কৰাৰ বিপৰীতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীপ ছেটাৰে বেলগাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। দলটোৱে সমাগত ছিকিম বিধানসভা নিৰ্বাচনৰ বাবে 14জন প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে একাংশ নেতাই দল ত্যাগ আৰু অন্য দলত যোগদান প্ৰক্ৰিয়া অব্যাহত আছে। কালি তিনিচুকীয়া পৌৰসভাৰ বিৰোধী দল আপৰ একমাত্ৰ ৱাৰ্ড সদস্য ধীৰজ সিঙে দল ত্যাগ কৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিত যোগদান কৰে। আপৰ সদস্যজনৰ লগতে তিনিচুকীয়া যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকে কালি বিজেপিত যোগদান কৰে। ইপিনে কালি নাওবৈচাৰ বিধায়ক ভৰত নৰহে অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষৰ পদ ত্যাগ কৰে। বিধায়কগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ভৰত নৰহৰ পত্নী তথা প্ৰাক্তন সাংসদ ৰাণী নৰহ লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল। ৰাণী নৰহৰ পৰিৱৰ্তে উদয় শংকৰ হাজৰিকাক এই সমষ্টিৰ পৰা কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 31 মাৰ্চৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰিবলৈ ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়লৈ নিৰ্দেশনা জাৰি কৰিছে। সেইদিনা পুৱাৰ ভাগত সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ মহাবিদ্যালয়ত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। আনহাতে ছাত্ৰ দিৱসক মূল বিষয়বস্তু হিচাপে লৈ ছাত্ৰ ছাত্ৰীৰ মাজত সাংস্কৃতিক কাৰ্যসূচীকে ধৰি কুইজ ৰচনা প্ৰতিযোগিতা তৰ্ক প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰিবলৈ শিক্ষানুষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে সৰ্বানন্দ সোণোৱালে কালি বিন্ধাকটা মুলুক গাঁৱত থকা নিজ ঘৰত উপস্থিত হৈ পিতৃ মাতৃৰ সমাধিত সেৱা গ্ৰহণ কৰে। শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক বিধান হাজৰিকা আৰু কেইবাজনো দলীয় সদস্যই তেওঁক সংগ দিয়ে। ইপিনে ধেমাজি জিলাৰ নৱগঠিত চিচি বৰগাঁও সমষ্টিৰ মাছখোৱা মণ্ডল সমিতিৰ কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে এখন সভাত মিলিত হৈ মন্ত্ৰী ডাঃ ৰমেশ পেগুৱে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰসংগত আলোচনা কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে লখিমপুৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত সৃজনগাম বিধানসভা সমষ্টিৰ NDAৰ প্ৰক্ষেপিত প্ৰাৰ্থী জাভেদ ইছলামক কালি অগপ বিজেপি মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকলে বিশাল শোভাযাত্ৰাৰে আদৰণি জনায়। ইপিনে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই কালি বিডিয়া, জাজিকনা, বৰদল, পুথিমাৰী, বৰডেকাপাৰ আৰু কমলপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বুথসমূহৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলায়। যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কালি মৰিয়নীত 16খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মৰিয়নী সমষ্টিৰ চেলেং লুখুৰাখনত থকা অখিল গগৈৰ গৃহত উপস্থিত হৈ তেওঁ কৃষক নেতাগৰাকীৰ মাতৃৰ আশীৰ্বাদ গ্ৰহণ কৰে। সমাগত লোকসভা নিৰ্বাচনত সকলো শ্ৰেণীৰ নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লগতে স্বচ্ছতা বজাই ৰাখি নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে নিৰ্বাচন আয়োগে বিভিন্ন এপ মুকলি কৰিছে। এনে এপসমূহৰ ভিতৰত আছে নাগৰিকৰ দ্বাৰা আৰ্হি আচৰণবিধি উলংঘাৰ গোচৰ দাখিল কৰাৰ বাবে চি-ভিজিল এপ, দিব্যাংগ ভোটদাতাসকলৰ সুবিধাৰ্থে মুকলি কৰা সক্ষম এপ, নিৰ্বাচনত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীৰ অপৰাধমূলক অতীত সম্পৰ্কে জানিব পৰাকৈ নো ইয়ৰ কেণ্ডিডেট চমুকৈ KYC এপ ইত্যাদি। আনহাতে নাগৰিকসকলে ভোটাৰ ID কাৰ্ডৰ বাবে আবেদন কৰা, ভোটাৰ কাৰ্ডৰ সংশোধনৰ বাবে অনলাইন যোগে আবেদন কৰা, ভোটগ্ৰহণ বুথ বিধানসভা সমষ্টিত আৰু অন্যান্য সেৱাৰ লগতে বুথ পৰ্যায়ৰ বিষয়া, নিৰ্বাচনী পঞ্জীয়ন বিষয়া তথা সংসদীয় সমষ্টিৰ সবিশেষ জানিব আৰু যোগাযোগ কৰিব পৰাকৈ ভোটাৰ হেল্পলাইন নামৰ মোবাইল এপ এটাও মুকলি কৰিছে।
এই আটাইকেইটা এপ গুগল প্লে ষ্ট'ৰ আৰু এপল এপ ষ্ট'ৰত পোৱা যাব বুলি আয়োগে জানিবলৈ দিছে। ইফালে নিৰ্বাচনী তালিকাত নতুনকৈ নামভৰ্তি, ভোটাৰ আইডি কাৰ্ডৰ বাবে আবেদন, ভোটাৰ কাৰ্ডত তথ্য সংশোধন আদিৰ দৰে সেৱাসমূহৰ সুবিধা ল'ব পৰাকৈ আয়োগে ভোটাৰ সেৱা পৰ্টেলো মুকলি কৰিছে। নাগৰিকসকলে https:/voters@eci.gov.in ত ক্লিক কৰি এই পৰ্টেলটোত উপলব্ধ সেৱাসমূহ গ্ৰহণ কৰিব পাৰিব। কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইচিছৰ সৈতে জড়িত থকাৰ সন্দেহত IIT গুৱাহাটীত অধ্যয়নৰত এজন ছাত্ৰ STFৰ এটা দলে পৰহি নিশা হাজোৰ দমদমাৰ পৰা আটক কৰাৰ পাছত নিষিদ্ধ ঘোষিত সংগঠনটোৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়োৱাৰ অভিযোগত কালি শিক্ষানুষ্ঠানখনৰ আন এজন ছাত্ৰৰ সন্ধানত STFে অভিযান চলায়। অভিযানৰ অন্তত IIT গুৱাহাটীৰ এটা ছাত্ৰাবাসৰ পৰা ছাত্ৰজনক আটক কৰি আৰক্ষীৰ দলটোৱে জেৰা কৰে। ছাত্ৰজনৰ ঘৰ জম্মুত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি জয়পুৰৰ ছাৱাই মানসিং ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়াণ্টছক 20 ৰানত পৰাস্ত কৰে। লক্ষ্ণৌৱে 194 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 173 ৰানহে কৰিবলৈ সমৰ্থ হয়। লক্ষ্ণৌৰ হৈ নিকোলাছ পুৰানে 64 ৰান কৰি অপৰাজিত হৈ থকাৰ লগতে অধিনায়ক KL ৰাহুলে 58 ৰান কৰে। ইয়াৰ পূৰ্বে ৰাজস্থানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 193 ৰান কৰে। দলটোৰ হৈ সঞ্জু ছেমছনে 82 ৰান কৰে। ইপিনে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন খেলত গুজৰাট টাইটান্ছে মুম্বাই ইণ্ডিয়ানছক 6 ৰানত পৰাস্ত কৰে। গুজৰাট টাইটান্ছে মুম্বাই ইণ্ডিয়ানছক 168 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত মুম্বাইয়ে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 162 ৰানহে কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে অংকুৰজ্যোতি শৰ্মাই। সমাগত লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে কালি 111জনীয়া পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। এই বাতৰিক অসমীয়া প্ৰতিদিন কাকতে বহু জ্যেষ্ঠক বিদায়, নতুন মুখৰ পৰিভৰ শীৰ্ষৰে আৰু দৈনিক জনমভূমি কাকতে একেটা বাতৰিকে বৰুণক প্ৰত্যাখ্যান, মেনকা গান্ধীক প্ৰাৰ্থিত্ব শীৰ্ষৰে বাতৰি পৰিৱেশন কৰিছে। লোকসভা নিৰ্বাচনত সমষ্টিত অধিক ভোট সংগ্ৰহ নহলে বহু বিধায়কৰ টিকট কৰ্তনৰ সম্ভাৱনাক লৈ দৈনিক অসম কাকতে বিজেপিৰ 34 ব্যৰ্থ বিধায়কৰ তালিকা শীৰ্ষৰে বাতৰি এটা প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। PRS লেজিছলেটিভ ৰিচাৰ্চৰ এক শেহতীয়া তথ্য অনুসৰি সপ্তদশ লোকসভাৰ যোৱা 5 বছৰত 277খন অধিৱেশনত 3গৰাকী সাংসদ ক্ৰমে তপন গগৈ, হৰেণ সিং বে আৰু প্ৰধান বৰুৱাই ক্ৰমে 9টা, 6টা আৰু 15টা প্ৰশ্ন উত্থাপন কৰিছে। মহাৰাষ্ট্ৰৰ সাংসদসকলে সৰ্বাধিক গড়ে প্ৰতি সাংসদে 370টা প্ৰশ্ন সোধাৰ বিপৰীতে উত্তৰ পূবৰ সাংসদসকলে গড়ে 152টা প্ৰশ্ন সুধিছে। এই বাতৰিটো দা আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দিল্লীৰ ৰামলীলা ময়দানত অহা 31 মাৰ্চত ইণ্ডিয়া মাৰ্চাৰ মহাসমাৱেশ অনুষ্ঠিত হ'ব। এই বাতৰিটো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থানীয় পৰিলক্ষিত হৈছে। যোৱা ফেব্ৰুৱাৰী শেষলৈ ৰাজ্যৰ অভিযুক্ত অপৰাধীৰ অভিযোগ প্ৰমাণিত হোৱাৰ হাৰ 21.65% বৃদ্ধি হৈছে বুলি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে প্ৰকাশ কৰিছে। এই বাতৰিটো দা চেণ্টিনেল আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশৰ ৰাজনৈতিক ইতিহাসত নজিৰ সৃষ্টি কৰি ইডিৰ জিম্মাৰ পৰাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ বিভিন্ন অঞ্চলৰ জলসংকট দূৰ কৰিবলৈ নিৰ্দেশ দিছে। এই বাতৰিটো দৈনিক অগ্ৰদূত, অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে চৰকাৰী মাচুল নিয়ামক কমিটিয়ে দিছে অনুমোদন, 20,000 টকা পৰ্যন্ত মাচুল বৃদ্ধি প্ৰাইভেট স্কুলৰ, সুদীৰ্ঘ 500 বছৰৰ পিছত ৰামলালাৰে হোলী খেলিব অযোধ্যাবাসীয়ে, মুখ্যমন্ত্ৰীক ৰূপান্তৰৰ খনিকৰ আখ্যা অগপৰ, চিৰাঙত বিজেপি AGP UPPLৰ নেতৃবৃন্দক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক, 85,94,255 ভোটাৰ্ছ টু চিল দ্য ফেট অফ ফাৰ্ষ্ট ফেজ কেণ্ডিডেটছ ইত্যাদি। এয়াই আছিল গুৱাহাটীৰ পৰা আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ অংকুৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ পঢ়ি দিছো। ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ ৰাজ্যপাল গোলাবচান্দ কাটাৰিয়াই জনসাধাৰণক শুভেচ্ছা জ্ঞাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ তথা মঠ মন্দিৰত সত্ৰীয় পৰম্পৰাৰে দৌল উৎসৱ উদযাপন। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি ভৰদেউল আৰু কাইলৈ সুঁৱেৰী তথা ফাকুৱা পালন। আৰু IPLত আজি বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পাঞ্জাৱ কিংছৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।